আমি আজি উপস্থিত আছো চামগুৰি বিধানসভা সমষ্টি কাঠপৰাৰ এখন নাৰ্চাৰীত। হাবিল উদ্দিন নামৰ লোকজনে অসম নাৰ্চাৰী নামেৰে প্ৰায় 7 বিঘা মাটিত স্থাপন কৰা এই নাৰ্চাৰীখন এতিয়া ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ ফলত নষ্ট হৈছে। তেওঁৰ নাৰ্চাৰীৰ তামোলৰ পুলিকে ধৰি অন্যান্য পুলিসমূহ সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে। 4 বছৰ পূৰ্বে 7 বিঘা মাটিত কাঠপৰাৰ হাবিল উদ্দিনে এই নাৰ্চাৰীখন স্থাপন কৰিছিল আৰু বিগত কেইবাদিনো ধৰি হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ বাবে তেওঁ এতিয়া ক্ষতিৰ সন্মুখীন হৈছে। আমাৰ লগত নাৰ্চাৰীখনৰ স্বত্বাধিকাৰী হাবিল উদ্দিন আছে। পোনে পোনে তেওঁৰ পৰা জানিম আপুনি কিদৰে ক্ষতিৰ সন্মুখীন হৈছে। মই ক্ষতিৰ সন্মুখত হৈছোঁ। আপোনাৰ ধৰক মোৰ তাত আপোনাৰ চিনাৰী পুলি ভেৰাইটিজ, ফুলৰ ভেৰাইটিজ, তামোলৰ ভেৰাইটিজ, মানে বিভিন্ন ধৰণৰ ভেৰাইটিজ পুলি আছে। এইখিনি মানে আপোনাৰ এনেকা বৰষুণ হৈছে, মানে কোনোবা পানীটো যে এৰিম তেনেকা কোনো সুবিধা নাই। মানুহে আজিকালি কালভাৰ্টবিলাক আছে, এইবিলাক চব বন্ধ কৰি ৰাখিছে, পানীৰ সুবিধা নাই কোনোফালে যোৱা। সেইটো কাৰণে আমাৰ পানীটো এইটো ষ্টকত হৈ আছে। সেইটো কাৰণত পুলিবিলাক বহুত বেয়া হৈছে। মানে এতিয়া আপোনাৰ অলপ পানীটো কমিছে, কিন্তু এই ওপৰত ৰ'দ দিছে, ৰ'দ দিয়াৰ কাৰণে পানীটো গৰম হৈ পুলিবিলাক মানে গেলি গৈ আছে। এনেকা অৱস্থা। মোৰ তাত আপোনাৰ চিনাৰী পুলি আছে, ফুলৰ পুলি আছে, ফ্ৰুইটৰ পুলি আছে, আপোনাৰ বিভিন্ন ধৰণৰ ফুলৰ, বিভিন্ন ধৰণৰ চিনাৰী পুলি আছে। এইটো এটা চাইনাডল, এইবিলাক চাইনাডলৰ পুলি বেয়া হৈ আছে। আৰু বহুত ধৰণৰ পুলি আছে আপোনাৰ কমচে কম তামোল পুলিটো 1 লাখৰ ওপৰত আছে। 1,10,000 তামোল পুলি আছে মোৰ। আৰু আপোনাৰ ফুলৰ পুলি আছে, এইবিলাক আমাৰ বেংগলৰ পৰা, পুনেৰ পৰা এইবিলাক আনি আমি ষ্টক কৰোঁ, ৰেডি মাল আমাৰ হোলচেল কৰোঁ, গোটেই অসমত হোলচেল কৰোঁ মালবিলাক। কিমান ক্ষতিৰ পৰিমাণ আনুমানিক? ক্ষতিৰ পৰিমাণ 50 লাখ টকা মান ক্ষতি হ'ব। আৰু আপুনি এই নাৰ্চাৰীৰ জৰিয়তে দুখন নাৰ্চাৰী আপোনাৰ? দুখন নাৰ্চাৰী হয়। কিমানজন লোকক? মই 42জন আমাৰ লেবাৰ ষ্টাফ আছে। বেলেগজন মানুহ এতিয়া চব বহি আছে। এতিয়া দুখীয়া মানুহবিলাক কাম কৰিব নোৱাৰিছে, বৰষুণৰ কাৰণত কাম নাই। এতিয়া চব পানীৰ তলত হৈ আছে, এইবিলাক মানুহৰ অসুবিধা হৈ আছে মানে ঘৰত বহি।